নমস্কাৰ সকলোকে। তো আজি বহুত দিনৰ মূৰত এটা ভ্লগ বনালোঁ। তো এতিয়া যাই আছোঁ গৰুকেইটা পথাৰত দি আহোঁ আৰু চাইকেলখন লৈ যাই আছোঁ। সেইকাৰণে মানে ছাগলীৰ কাৰণে এই পাতো লৈ আহিম অলপমান। তো চাই ৰাখক ভিডিঅ'টো। মানে মই বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, যিহেতু মই এখন ব্যক্তিগত বিদ্যালয়ত সোমাইছোঁ। তো যিসকলে মোৰ মিনি ভ্লগবোৰ চায় তো তেওঁলোকে নিশ্চয় গমে পায় মই মাজে মাজে ভিডিঅ' দি থাকোঁ। তো তাৰ কাৰণে ভিডিঅ' মানে ভ্লগ বনাব সময় নাপাওঁ। এতিয়া যিহেতু গৰম বন্ধ চলি আছে তো ভাবিলোঁ কি এটা ভিডিঅ' বনাওঁ, ভ্লগ ভিডিঅ' এটা বনাওঁ। এতিয়া বৰ্তমান গৈ আছোঁ গৰুকেইটা পথাৰত দৰৱ দি আহোঁ আৰু লগতে ছাগলীৰ বাবে পাত কাটি আহোঁ। আৰু আজি মানে বতৰটো অলপ ঠাণ্ডা বুলিহে ৰক্ষা কৰিছোঁ, নহ'লে যি গৰম। অৱশ্যে আজি ঠাণ্ডা বতৰ, মানে ডাৱৰীয়া বতৰ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, নহ'লে এই গৰমত ভিডিঅ' আৰম্ভ কৰিব মনে নাযায়। যি নহওক ভিডিঅ'টো চাই ৰাখক একদম শেষলৈ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আহি পালোঁ পথাৰ, আৰু গৰুকেইটা আহি আছে পিছফালে। তো সি লৈ আহি আছে আৰু পাতখিনি এতিয়া ইয়াতে কাটিম। তো মোৰ সন্মুখত যে আছে গছ গছনিবোৰ, তাৰ পৰা এতিয়া পাত কাটিম যি পাওঁ আৰু, মানে ছাগলীয়ে খোৱা, কাৰণ নোখোৱা পাতটো নি লাভ নাই। ফাইনেলি আহি পালে গৰুকেইটা। তো এইটো হৈছে লিলি আৰু এইটো হৈছে কাকলি। এইটো হৈছে আমাৰ কলা গৰু কাকলি। এতিয়া গৰুটোক ইয়াতে বান্ধোৱা হৈছে। তো এতিয়া গৰুকেইটা দৰৱ দিলোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। তো হৈ গ'ল গৰুকেইটা দৰৱ দিয়া। তো এতিয়া বঢ়িয়াকৈ পাতখিনি কাটো আৰু ছাগলীৰ। ইয়াতে কাটিম আৰু এয়া চিৰিজ গছখিনি কাটি দিলোঁ। তো এতিয়া উঠি যাওঁ গছৰ ওপৰত। তো এইখিনি দেখা পাইছে পাতখিনি, তো এই পাতখিনিয়ে কাটিম। তো এতিয়া তাতে উঠোঁ আৰু। তো হৈ গ'ল পাতখিনি কাটা। তো এতিয়া মই এই চাইকেলখন লৈ আহোঁ। এইখন চাইকেল তাতে আছে। তো এইখন চাইকেল গাইজ তাতে আছে, থৈ দিছোঁ। তো মই এতিয়া চাইকেলখন লৈ আহোঁ আৰু এই পাতখিনি বান্ধি কিনে বঢ়িয়াকৈ লৈ যাওঁ আৰু। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈ। আৰু আহি পালোঁ ঘৰ, আৰু ছাগলীকেইটা পাতখিনি দিলোঁ। তো চাওক বঢ়িয়াকৈ খাই আছে একদম। তো ইয়াতে এটা আছে ৰ'বা, এইটো টেনটন। এই ছাগলীটোৰ নাম টেনটন। ই মানে বহুত বদমাছ। সৰুতে ই সৰুৰ পৰাই কি বদমাছ, সেইকাৰণে নামটো দিছোঁ টেনটন। দে খা দে। তো এতিয়া ছাগলীকেইটাই খাই থাকক, আৰু অকল ছাগলীয়ে খালেতো নহ'ব, তো ময়ো কিবা এটা খাব লাগিব। তো মই এতিয়া হাত ভৰি ধুই কিবা এটা খাই লওঁ। তো বহি গ'লোঁ ভাত খাবৰ কাৰণে, মানে ৰাতিপুৱাৰ আহাৰ। তো ভাতৰ লগত এয়া ভেন্দি, আলু আৰু লগতে এইটো ভাতকেৰেলা ভাজা। তো